বিষয় পৰম পদহেন জানি তথাপিতো আক কিয় নেৰৈ একো প্ৰাণী মাৰন্তে ভৎসন্তে যেন নিৰ্গত কুকুৰ তথাপিও শিষ্ট ভুঞ্জি তেজি নযায় দূৰ কাটিবা কহ আনন্তে নি লাজ যেন সাগ লাঠি পায় গাধে গধৰ বিৰুণে ৰৈ লাগ সেইমতে দুখময় জানি নিৰন্তৰে তোমাক নভজি কিবা আত্মঘাত কৰে ৰাম মাধৱে বুলন্ত সখী খুনা পৰিছে অশেষবে শাস্ত্ৰ যদি জানে চাৰি বেদ কৰিতে নপাৰৈ মুত তথাপি ভকতি নলৱয়নৰে যাৱে সন্তৰ সংগতি ৰাম কানত কহন্ত কথা কৃষ্ণে গুপ্য কৰি নাহি কে উপায় সখী সংগ কৰি আমাক নপাৱৈ পুনো জ্ঞানী কৰ্মী লোক সাধু সংগে অৱশ্যকৈ মোক বৈশ্যক নপাৱৈ মোহক জাগ যুগ গদানে ৰাম মহামন্ত্ৰ জাপ কৌটি শত তীৰ্থ স্নানে নপাৱৈ আমাক একা দোষী উপবাসে নৰকয় বৈশ্যমুক পৰ মহৈ নাখে ৰাম আন কৰ্ম কৰি আমি সাতে মৰৈ লোক ভকতৰ সংগে খে মৈক জানে মোক কহিলো মহাগুপ্য কথা উদ্ধৱ যিহেতু ভকত তুমি পৰম বান্ধৱ ৰাম মুখ্যটো অধিক সখী সাধুৰ সংগম যাহাৰৰে নুক স্বৰ্গ সুখনো সম সাধু সংগে অনেকে পাইলে কমোৰ গতি দেও লেখা সখী তাক শুনিও সম্প্ৰতি ৰাম যক্ষ ৰক্ষ বৃক্ষ পক্ষী পশু পালে ক্ষুদ্ৰ অন্ন
অন্তজাতি অধম চন্দ্ৰালে ই খবৰটো অধিক অনেক পাপমতি ভকতৰ সংগত পাইলে লেক মোৰ গতি বিভীষণ বীৰ বিষ পবাবলি বান জাম্বু অন্ত জটায়ু গ্ৰীব হনুমান এৰাম মালাকাৰ কুজি ধৰ্ম ব্যাধ তুলাধাৰ দৃশ্য ভাৰ্যা ব্ৰজবাসী ৰূপী অনাচাৰ নাহি তপ ব্ৰত শৌচ পঢ়িলে নপঢ়িলে বেদ নজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্ব ভেদ কেৱলে সাধুৰ সংগে সুখে পাইলা গতি সৎসংগত পৰে নাই উপায় সম্প্ৰতি দেৱতু তীৰ্থটো কৰি ভকতেখে বৰ ভকতক ভজিলে ঘুচে কাল কৰ্ম জৰ হিৰাম কৰৈতেবে ভকতি চৰে মোক মানি কহিলো তোমাতইটো সখী সত্যবাণী হিৰাম মই এৰে ভকতৰ নাহিকে অন্তৰ মোৰ সংগ এৰে সখী সংগতি সন্তৰ ইৰামেতেকে লয়ুক সাধু সংগ সৰ্বক্ষণে শুনিয়োক সখী আবে সাধুৰ লক্ষণে এৰাম ভকতেখে সমস্তে পুণ্য নৰহুৱে পাত্ৰ জানি নিজ ধৰ্ম তেজি মোক ভজৈ মাত্ৰ সুদৃঢ় বিশ্বাসে মোক কৰিলে নিশ্চয় সেই মহাসাধু সখী নাহিকে সংশয় আন দিব নৰা ধৈন সাধে স্বৰ্গ কাম নেৰৈ মুখে সুখে দুখে মোৰ গুণ নাম ইৰাম মোৰ মূৰ্তি মনে নিতে হৃদয়ত ধৰুই জানা সেই মহাসাধু সখী সুখে তোৰো তাৰ সংগে খনে কয় মাকো কৰে বৈশ্য পুনু পুনু প্ৰাণ সখী কহিলো ৰহস্য জগতৰ ধৰ্ম কৰ্ম জানা নিষ্ঠ কৰি ভকতৰ সংগৰণে কোনো হে খৰি আপুনি দেখিলা গোকো লত মহামতি ব্যভিচাৰী দুষ্ট যত গোপৰ যুৱতী কাম ভাবে কেৱলে জিলে মাত্ৰ মোক এতেকে পৰম সুখে পাইলা মোৰ লোক মাননি দেখিলো ব্ৰজ যুৱতীৰ হৰি হইলো বন্দী উদ্ধৱ গো পীৰ প্ৰেম জৰি ঠাকুক সৰ্বথা দেখি তাখম্বাৰ পাখে যেহি বোলে সেহি কৰোঁ যেন নিজ দাখে এতেকে উদ্ধৱ তুমি
তেজাবেদ পন্থ জিবা জানা শুনা খবে এৰাৱান গ্ৰন্থ ঐ একে মোক মাত্ৰ তুমি লৈও ক শৰণ নকৰিবা ভয়ময়ী কৰিব ৰক্ষণ সৈতে বোলো উদ্ধৱ বান্ধৱ তুমি মৰ্ম মোক যাৱে নজানে তা ৰেখে আন কৰ্ম ভকতি তাৰিবে তুমি হিৰ কৰা মতি লৈও সাধু সংগ সখী মুখে সাধা গতি উদ্ধৱে যাবৰ সময়ত উদ্ধৱৰ মনৰ অনুভৱবিলাক ভগৱন্তই প্ৰকাৰণতে বেকত কৰিছে যে হে উদ্ধৱ মই একদম আগৰ পৰা আৰম্ভ কৰি দিছোঁ একদম চমুকে যে মোক পাবলৈ হ'লে তুমি তিনিটা বস্তু সদায় আঁতৰত ৰাখিব লাগিব লাজ ভয় আৰু ঘিণ এই তিনিটা বস্তু যেতিয়ালৈকে তুমি আঁতৰত ৰাখিব নোৱাৰিবা তেতিয়ালৈকে মোৰ ওচৰলৈ অহাটো সম্ভৱ নহ'ব সেইকাৰণে লাজ ভয় ঘিণ মনৰ পৰা আঁতৰ কৰি পেলাই যদি কোনোবাই কৃষ্ণ বুলি নকয় কীৰ্তন বুলি কয় ভগৱন্তৰ কৃপা পাবৰ কাৰণে বেছি প্ৰয়োজন আমাক নাই বুলি কৈছে আপুনি লাজ ভয় ঘিণ থাকি যদি আপুনি কৃষ্ণ বুলি কয় ভগৱন্তই সেই পূজা গ্ৰহণ কৰিবলৈ অকণমান বেয়া পায় এই কথা ভগৱন্তই নিজ মুখে অৰ্জুনক কৈছে যে অৰ্জুন শুনা যি সঁচা অৰ্থ মোক ভাল পায় ই যদি মোক সঁচাকৈ কৃষ্ণ বুলি মাতোতেন কৃষ্ণ বুলি নকৈ কীৰ্তন বুলি কয় মই হৃদয়তে থাকি পেলাই গম পাম সি মোক পূজা কৰিছেনে নাই এইটো হ'ল ভগৱন্তৰ মহিমা এইকাৰণে ভগৱন্তই গীতাত লিখিছে অজেহেন কুকিল পক্ষী অতিকে কুৎসিত দেখি বাক্য খানি অতিকে সুন্দৰ যদি শাস্ত্ৰ নাজানয় কৃষ্ণ উদ্দেশ্যি কয় তভু হুৱে সংসাৰৰ পাৰ ভগৱন্তৰ বাণী তাৰ পাছত ইমান সুন্দৰকৈ উদ্ধৱক বুজাইছে উদ্ধৱ এইকেইটা কৰিব নোৱাৰিলে তুমি আৰু এটা কাম কৰিবা কি যে তুমি মোৰ সাধুৰ সংগলৈ যাব লাগিব এতিয়া সাধু কাক বোলে তৃতীয় স্কন্ধ ভাগৱতত কপিলে মাতৃ দেৱহূতিক কৈছিল মা সাধু সেইজনে সৰ্বধৰ্ম তেজি যিটো মুকেশে ভজয় তাৰ নাম সাধু মাতৃ জানিবা নিশ্চয় যে সকলো ধৰ্মীয় জ্ঞান আহৰণ কৰি সকলো ধৰ্মীয় জ্ঞানক মান্য কৰি যি মোক ভাল পায় এইজনেই সাধু গতিকে আপুনি ভগৱন্তৰ কৃপা পাই ভগৱন্তক ভজিলোঁ বুলি আনক যদি আপুনি নিন্দা কৰে আনক যদি আপুনি হিংসা কৰে ই কেতিয়াও সাধুৰ সংগালে আনিব নোৱাৰিব সেইকাৰণে মহাপুৰুষ শংকৰদেৱে ঘোষণা কৰিছে যে হে জগতৰ জীৱশ্ৰেষ্ঠ মানৱ পৰৰ ধৰ্মক নিহিংসিবা কদাচিত কৰিবা ভূতক দয়া শকৰ্ণ চিত হয়া শৌচ কৰা মন ভকত বৎসল তাকে বোলে ভাগৱত ধৰ্ম মহা বল গতিকে আমি ভাগৱতৰ কথা আপোনালোকে জানিলোঁ বুলিয়ে আন নজনাসকলক যদি আপুনি নিন্দা কৰে ভগৱন্তই কৈছে সি মোকেই নিন্দা কৰাটো কিয় সমস্ত ভূততে ব্যাপী আছো মই হৰি গতিকে আমি নিন্দা কৰাৰ অধিকাৰটো সাধুৰ কিন্তু নাই আমি যদি সাধু ধৰ্ম পালন কৰি আন ধৰ্মক নিন্দা কৰোঁ ভগৱন্তই আমাৰ ভক্তিত কিন্তু সন্তুষ্ট নহ'ব এইটো হ'ল 2 নম্বৰত কোৱা কথা 3 নম্বৰত উদ্ধৱক কৈছে উদ্ধৱ দে তুমি মোক পাবলৈ হ'লে 4 বেদ নাজানিলেও হ'ব কিন্তু 4 বেদৰ তত্ত্বটো কিন্তু জানিব লাগিব 4 বেদ নাজানিলেও মোৰ কৃপা পাবাই মই খাটাং কৰি দিলোঁ কিন্তু মোৰ 4 বেদৰ তত্ত্বটো তুমি জানিব লাগিব
এতিয়া চাৰিবেদৰ তত্ত্বটো আমি কি বুলি জানিম? আমাৰ মহাপুৰুষ মাধৱদেৱে কৈছে, কি বুলি কৈছে সেইটোহে জানি থ'ব লাগে এতিয়া আমি। বেদৰ গুপুত নিত্ৰ নাৰায়ণ দৈৱ কি তহন্তে সাক্ষাতে হৈলা বিদিত। এতিয়া আমি চাৰিবেদৰ কি অৰ্থ আমি কাকো সুধিব নালাগে, আমি মহাপুৰুষ মাধৱদেৱক সুধিব লাগে যে মাধৱদেৱে 18 বছৰ অধ্যয়ন কৰি পেলাই চাৰিবেদৰ তত্ত্বটো আমাক দি থৈ গৈছে। এইকাৰণে কৈছে নাৰায়ণক যদি কোনোবাই চিনি পালে, নাৰায়ণৰ নামটো যদি কোনোবাই লৈছে, মহাপুৰুষে কৈছে মোৰ আৰু বেদৰ কথা বেলেগে জানিব নালাগে। কিয় নালাগে? আমি এতিয়া ব্ৰহ্মাক সুধিব লাগিব। যেতিয়া পৃথিৱীৰ সৃষ্টি হৈছিল, যেতিয়া পাতালৰ পৰা ভগৱন্তই মৎস্যৰূপ ধাৰণ কৰি বেদ আনি পেলাই আদি কবি ব্ৰহ্মাক দিছিল। ব্ৰহ্মাক দিওঁতেন কৈছিল, হে ব্ৰহ্মা, বেদত কি আছে তুমি ভালকৈ প্ৰমাণ কৰিবা, বেদে কোৱা কথা পেলাই তুমি জগতক কৈ দিবা। ভগৱন্তৰো বিশ্বাস নাই বেদত কি আছে, নে নিজেই কোৱা কথা নিজেই নাজানে, কাৰণ ভকতেহে জানে বুলি কৈছে এইটো ভগৱন্তে, যে মোৰ নিষিদ্ধ মুখৰ বাণী মই নিজেই নাজানো মই কি ক'লোঁ। গতিকে প্ৰমাণ কৰিবৰ কাৰণে আদি কবি ব্ৰহ্মাক নিয়োগ কৰিছিল। ব্ৰহ্মাই 3 বাৰ বেদ প্ৰমাণ কৰিছিল। এজন আমাৰ ভাৰতবৰ্ষৰ দাৰ্শনিক পণ্ডিতে ইয়াৰ পৰা এটা কলম ধৰিছিল, এজন সুস্থ মানুহে সংস্কৃত জ্ঞান থকা এজন সম্পূৰ্ণ শিক্ষিত মানুহে বেদ এখন অধ্যয়ন কৰিবলৈ 18 বছৰ লাগিব। এখন বেদ 18 বছৰ যদি লাগে, 4খন বেদ অধ্যয়ন কৰি পেলাই ভালকৈ বুজিবলৈ আমাক 72 বছৰ লাগিব। প্ৰহ্লাদে প্ৰহ্লাদ চৰিত্ৰত কৈছে, তোমালোক যদি 100 বছৰ থাকা, আধাখিনি শুওঁতে মাত্ৰ 50 বছৰ পাবা। 50 বছৰ আপুনি বেদ অধ্যয়ন কৰি শেষ কৰিব পৰা ক্ষমতা কলিযুগত মানুহৰ নাই। এইকাৰণে আদি কবি ব্ৰহ্মাক দি দিছে। ব্ৰহ্মাই কৈছে যে বেদত কি আছে তুমি প্ৰমাণ কৰা। তেতিয়া ভগৱন্তক কৈছে, মই বেদত এবাৰ চালোঁ একোৱে বুজি নাপালোঁ, আকৌ এবাৰ চোৱা, আকৌ এবাৰ চালে, 3 বাৰ চাই পেলাইহে বেদৰ কথাটো ব্ৰহ্মাই বুজি পালে। এৰা পূৰ্বতে প্ৰজাপতিক আনি বেদ চাৰি, 3 বাৰ ওলোটায়া চাইলন্ত বিচাৰি। এবাৰ দুবাৰ 3 বাৰ প্ৰমাণ কৰিছে। কি পালে? এহিমতে বেদত পাই লন্ত ব্ৰহ্মাই সাৰ, নাম কীৰ্তন এখেতৰে দুৰ্ঘোৰ সংসাৰ। এতিয়া বেদত কি পালে? ভগৱন্তৰ নাম আৰু ভগৱন্তৰ কীৰ্তন। এই নাম কীৰ্তন যদি কলিযুগৰ মানুহে লয়, আমাৰ মহাপুৰুষ মাধৱদেৱে কি ক'ব বিচাৰিছে? এই ৰাম শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায়, ধৰ্ম অৰ্থ কাম মুখ্য সবে আতপায়। চাৰিবেদৰ তত্ত্বত যদি আপুনি জানিলে, নাম আৰু কীৰ্তন বুলি যদি নাম আৰু কীৰ্তন কৰে, আপুনি চতুবৰ্গ সাধন কৰিব পাৰিব। সেইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, উদ্ধৱ, যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো সিটো মূৰ্খ জানা মোৰ মত, নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত, তথাপিতো জানিবা সেয়েহে পণ্ডিত। যে 4 বেদ নপঢ়াকৈ পণ্ডিত হৈ যাব পাৰে যদিহে শ্ৰৱণ কৰে। যে শ্ৰৱণত যদি আনন্দ কৰিব পাৰে, ভগৱন্তই কৈছে মোৰ কৃপাৰ বেলেগে প্ৰয়োজন নাই। এতিয়া আমি নিজক চাব লাগে যে আচলতে আমাৰ আনন্দটো আহিছেনে নাই। আমি অকণমান ঈশ্বৰৰ প্ৰতি মনটো লগাই দিব পাৰিছোঁনে নাই। যদি আমি এই 2টা কাম কৰিছোঁ, ভগৱন্তই কৈছে মোৰ কৃপাৰ বেলেগে প্ৰয়োজন নাই। এইটোৱে এতিয়ালৈকে উদ্ধৱক দিয়া পৰামৰ্শ। তাৰ পাছত কি কৈছে আমি অকণমান পঢ়ি পেলাই একেবাৰে কথাখিনি পাম। এৰা শুনা
সভাসদ পদ মহাভাগৱত এই কথা কৈলা কৃষ্ণে গীতাৰ অন্তত ইৰামে সৰ্বধৰ্ম এৰিয়ে শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈও কয়ামা নকৰিবা ভয়হেৰা কৰো অংগীকাৰ সমস্তে পাপতে মই কৰিবো নিস্তাৰ অৰ্জুনতো এহি শেষ কহিলা হৰি তত্ত্ব ঈশ্বৰ কৃষ্ণৰ আৱে লৈও কসন্মত চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰি কেশে কৈ মাত্ৰ সমস্তে শাস্ত্ৰত ইহাক নাজানি আন জুৰৈ অলেপমতি কদাচিতো নুশুনিবা সি হব সন্মতি। নৱম স্কন্ধ ভাগৱতত হৰিচন্দ্ৰৰ এটা বৰ সুন্দৰ উপাখ্যান আছে আৰু গোটেই নৱম স্কন্ধটোৱে বিভিন্ন উপাখ্যানেৰে মহাপুৰুষে ভৰ কৰি দিছে। তাত এটা বিশেষ উপাখ্যান আছে যাক হৰিচন্দ্ৰ উপাখ্যান বুলি কয়। আমি সকলোৱে জানিছোঁ, আমি ভাওনা পাতোঁ বা ইত্যাদি আমি পাতিবলৈ যাওঁতে হৰিচন্দ্ৰৰ কথা জানি থোৱাটো ভাল। যে ৰজা হৰিচন্দ্ৰই এদিন গুৰুক প্ৰশ্ন কৰিছিল যে হে গুৰুদেৱ, অহা কালিলৈ থাকি পৰহিলৈ মই এভাগ নামৰ আয়োজন কৰোঁ, যজ্ঞ পাতিম, নাম যজ্ঞ পাতিম, ইয়াত আপোনাৰ কিবা ক'ব লগা আছে নেকি? প্ৰশ্ন কৰিছে। তেতিয়া গুৰুদেৱে কৈছিল যে নাম যজ্ঞ পতাত মোৰ মুঠেই আপত্তি নাই, কিন্তু মোৰ এটা চৰ্ত তুমি মানি ল'ব লাগিব। কি চৰ্ত? ঈশ্বৰক উপাসনা কৰাৰ প্ৰাক মুহূৰ্তত এজন অন্য দেৱতাক পূজা কৰিব লাগিব, মানে এজন অপদেৱতাক পূজা কৰিব লাগিব। তেতিয়া ৰজা হৰিচন্দ্ৰৰ প্ৰশ্ন, এই দেৱতাৰজনৰ নাম জানিব পাৰোঁনে গুৰুদেৱ? তেতিয়া এটা শব্দতে প্ৰকাশ কৰিছিল, সেই দেৱতাজনৰ নামেই হ'ল গণেশ। ৰজা হৰিচন্দ্ৰই উত্তৰ দিছিল, হে গুৰুদেৱ, নিপতি বুলন্ত গুৰু নুবুলিবা মোক, মাধৱক আৰাধিব জীৱালা গে হওক। এই নিৰ্ভীক শব্দটো আমি ঈশ্বৰ সেৱা কৰা সকলো আহিব লাগিব। গুৰুদেৱক ক'লে যে হে গুৰুদেৱ, নিপতি বুলন্ত গুৰু নুবুলিবা মোক, মাধৱক আৰাধিব জীৱা লাগে হওক। ২ নম্বৰ প্ৰশ্নটো শুনি আপোনালোকে ভাল পাব যে হে গুৰুদেৱ, আপুনি নিশ্চয় জানে উকনিৰ বাসস্থান হ'ল চুলিত, কিন্তু উকনিৰ ভয়ত কোনোবাই চুলি কাটিব নেকি? প্ৰশ্ন কৰিছে। উকনি হ'লে চুলিৰ পৰা নিৰাময়ৰ উপায় যেনেকৈ আছে, বিঘিনি ঘটিলেও ঈশ্বৰে মোক উপায় এটা দিব। কিমান নিৰ্ভীক চিন্তা কৰিছে তেওঁ। উদাহৰণ দি ক'লে কিমান ধুনীয়াকৈ কৈছে, বিঘ্নিৰ শংকায়ে নোপো যিবুহি শিকেশ, উকনিৰ ভয়ে কোনে মুন্দি আছে কেশ। যে চুলিত উকনি হ'ল বুলি কোনো চুলি খুৰাই নিদিয়ে, তাৰ নিৰাময়ো উপায় আছে বুলি কৈছে। তাৰ পাছত তেওঁ শাস্তি খাইছে, আপোনাৰ ৰাজ্য দান দিছে। দান দিয়াৰ পাছত দক্ষিণাৰ কাৰণে ৰজাই শান্তি পোৱা নাই। এতিয়া দক্ষিণা বিচাৰি ক'লৈ গৈছিল বাৰু?
নিশ্চয় কোনো বেংকলৈ যোৱা নাই। কাৰ গুলি গৈছিল? নিজৰ মৰমৰ ভাৰ্যাগৰাকী গৈছিলে। ভাৰ্যাক চাই পেলাই কৈছে, এৰাম প্ৰাণপতে চৰি মোৰ, শুনা সৰ্বজন, ভাৰ্যাক চাহিয়া ৰাজাই কৰে নিবেদন। তেওঁ নিবেদন কৰিছে কি বুলি? এৰাম কেনমতে ব্ৰাহ্মণৰ খুজো মই ধাৰ, এক উপায় দিয়া মোক নেদেখো আৰ। এটা উপায় এটা দিয়া। তেতিয়া ভাৰ্যাই কি বুলি ক'লে? এই যে ভগৱন্তক শুদ্ধিহ বিশ্বাসে গ্ৰহণ কৰাৰ কাৰণে কি হ'ল? ভাৰ্যাই কি বুলি ক'লে? অমোহক বৃকিয়া মহাৰাজা খোজা ধাৰ, আতপৰে আন উপায় নেদেখো আৰ। এতিয়া ভাৰ্যাই উপায় দিলে যে মোক বিক্ৰী কৰি তুমি ধাৰ মাৰা। এতিয়া বিক্ৰী কাক কৰিব? তেনেকুৱাতে এজন ব্ৰাহ্মণ আহিলে। ব্ৰাহ্মণৰ হাতে পুত্ৰ ভাৰ্যাক বিকিলা, এই মতে ৰাজৰ ঋষিৰ দক্ষিণা খুজিলা। এই পুণ্যে স্বৰ্গে গৈলা হৰিচন্দ্ৰ ৰাজা, লগে চগে গৈলে হবে অযোধ্যাৰ প্ৰজা। এইটো বিশ্বাস আমাৰ। গতিকে আমি ভগৱন্তক বিশ্বাসত ল'লে নহ'ব, আমি সুদৃঢ় বিশ্বাসেৰে ভগৱন্তক ভাল পাব লাগিব আৰু ভগৱন্তৰ নাম ল'ব লাগিব। আপুনি নাম ল'লো বুলিয়ে যদি আমাৰ বিশ্বাসটো নাথাকে, ভগৱন্তৰ কৃপা পোৱাটো ইমান সহজ কথা নহয়। সেইকাৰণে কপিলে কৈছে, মা জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিবা মন, সুদৃঢ় বিশ্বাসে লৈও মোতেহে শৰণ। যে যেতিয়ালৈকে তুমি মোক সুদৃঢ়ভাৱে আশ্ৰয় নোলোৱা, মই তোমাক কেতিয়াও ভগৱন্তৰ বা আমাৰ কাষলৈ অনাটো সম্ভৱ নহ'ব। এই কথাখিনিকে ভগৱন্তই ক'লে।